নমস্কাৰ বন্ধুসকল, মই আজি এই ভিডিঅ'টো বনোৱাৰ কাৰণটো হ'ল যিসকলে আমাৰ পৰা এই মেচিনটো লৈছে তেখেতসকলৰ কাৰণে আমি ভিডিঅ'টো বনাব গৈ আছোঁ। কাৰণ ধৰক এতিয়া অসমৰ বিভিন্ন জেগাতে মেচিনটো গৈছে, এই জাৰটো যিসকলৰ ওচৰত গৈছে তেখেতসকলে একচুৱেলি কিহৰ কাৰণে মেচিনটো লৈছে বা তেওঁলোকৰ কি বেনিফিট হ'ব সেই কথাটো মই অকণমান বুজাব বিচাৰিছোঁ। এতিয়া কথাটো হ'ল আমি যিখিনি মানুহে সাধাৰণতে আৰ' পানী খাওঁ, এনেকুৱা বটলৰ পানী খাওঁ বা আৰ' ডাঙৰ বটলৰ কিনি খাওঁ বা আৰ' মেচিনৰ পৰা পানী খাওঁ, সেই পানীটোত আচলতে কি হয়, সেই পানীটোত একচুৱেলি কি হয়, সেই পানীটোৰ পৰা আমাৰ তাত মিনাৰেলছ যিখিনি থাকে সেই মিনাৰেলছখিনি আঁতৰাই পেলাই মেচিনে, আৰ' মেচিনে। তাৰ ফলত ইয়াত ডিজলভছ মিনাৰেলছবিলাক একেবাৰে নোহোৱা হৈ যায়। অতি প্ৰয়োজনীয় যিবিলাক মিনাৰেলছ যেনে ধৰক কেলছিয়াম, মেগনেছিয়াম, সেইবিলাক আমাৰ দেহৰ কাৰণে প্ৰয়োজন হয়। সেই প্ৰয়োজনীয় গোটেইখিনি মিনাৰেলছ আৰ' মেচিনে আঁতৰাই পেলায়। কিন্তু আৰ'টো আমাক প্ৰয়োজনো আছে। কিহৰ কাৰণে প্ৰয়োজন আছে? যে আমাৰ গ্ৰাউণ্ড ৱাটাৰ পানীবিলাকত বিভিন্ন কেমিকেল যেনে আৰ্ছেনিক, ফ্ল'ৰাইড এইবিলাক থাকে, এইবিলাক আমাৰ দেহৰ কাৰণে ক্ষতিকাৰক বস্তু। কিন্তু সেইবিলাক আঁতৰাবৰ কাৰণে আমাক আৰ' মেচিনটো লাগিব। কিন্তু আৰ'য়ে কি কৰিব? ভাল বেয়াৰ যিবিলাক মিনাৰেলছ আছে সেই মিনাৰেলছ আঁতৰাই দিয়াৰ লগে লগে ভাল মিনাৰেলছটো তাৰ পৰা আঁতৰাই দিয়ে। তাৰ ফলত আমাৰ পানীটো স্বাস্থ্যৰ কাৰণে ভাল নহয়। সেই পানীখিনি একেবাৰে খোৱাৰ উপযোগী হৈ পৰে। আমি খাওঁ, উপায় নাই, আমি ভাল পানী বুলি খাওঁ, কিনিও খাওঁ। কিন্তু সেই পানীটোত যিখিনি প্ৰয়োজনীয় দেহৰ কাৰণে প্ৰয়োজন বস্তু কেলছিয়াম, মেগনেছিয়াম, পটাছিয়াম তেনেকুৱা 20 ধৰণৰ কেমিকেলছ মিনাৰেলছ থাকে, সেইবিলাক আঁতৰাই পেলায়। সেইকাৰণে আমাৰ দেহত সেইকাৰণে কামত নাহে সেই পানীটো। আমি খাওঁ মাত্ৰ পিয়াহ গুচাবৰ কাৰণে। সেইকাৰণে আমি কি কৰিলোঁ, আজিকালি এটা বস্তু চৰ্চা হৈ আছে, সেইটো হৈছে এলকালাইন ৱাটাৰ। আমি এলকালাইন ৱাটাৰ খাব কিয় লাগে? কথাটো হ'ল আমি এলকালাইন ৱাটাৰ খাব কিয় লাগে? এতিয়া এলকালাইন ৱাটাৰ এইকাৰণেই খাব লাগে যে আমাৰ দেহাটো একচুৱেলি আমাৰ তেজখিনি এলকালাইন হয়। এলকালাইন মানে কি? একচুৱেলি এই এলকালাইন হৈছে pH, আৰু এটা এলকালাইন মানে এইটোৱেই বস্তু মানে ক্ষাৰকীয়। আমাৰ পানীৰ pH লেভেল জোখা যায়। pH মানে 0ৰ পৰা 14লৈকে এটা পেৰামিটাৰ থাকে। সেই পেৰামিটাৰ 7টো নিউট্ৰেল কয়, 7ৰ তলৰখিনি এচিডিক কয়, আৰু 7ৰ ওপৰখিনি এলকালাইন বুলি কোৱা যায়। 7ৰ ওপৰখিনি এলকালাইন বুলি কোৱা যায়। আচলতে আমি এলকালাইন পানীহে খাব লাগে। তাৰ কাৰণটো হৈছে যদি আমি যে চাবলৈ যাওঁ গংগাৰ পানীখিনি সাধাৰণতে কোৱা যায় পবিত্ৰ মানে তাত এলকালাইন হয়, পানীখিনি এলকালাইন ৱাটাৰ। আৰু এলকালাইন ৱাটাৰ সাধাৰণতে বেক্টেৰিয়া ফৰ্ম নহয়। আজি মই কেইটামান কথা আপোনালোকক, যিসকলে এই মেচিনটো লৈছে সেইসকলে দুটা ৰিয়েজেণ্ট পাই যাব। তাত এটা হৈছে pH, কেনেকৈ মেজাৰ কৰিব লাগে। pH মানে আপোনাৰ পানীখিনি ক্ষাৰকীয় নে এলকালাইন হৈছে, এচিডিক নে এলকালাইন হৈছে, সেইটো জোখা যায়। এটা pH মিটাৰ, এটা pH লিকুইড আছে। আৰু এটা হৈছে ORP বুলি এটা থাকিব। ORPটো হৈছে আপোনাৰ পানীখিনিত এণ্টি অক্সিডেণ্ট প্ৰপাৰ্টি আছেনে নাই। আমি সকলোৱে জানো আমি এণ্টি অক্সিডেণ্ট প্ৰপাৰ্টি থকা বস্তু খাব লাগে, ফুডছ খাব লাগে। ঠিক তেনেকৈ পানীটো এণ্টি অক্সিডেণ্ট আছেনে নাই সেইটো অতিকে প্ৰয়োজন। পানীটো এণ্টি অক্সিডেণ্ট থাকে আৰু এণ্টি অক্সিডেণ্ট থকা পানীয়ে আমি খাব লাগে। এতিয়া মই কেইটামান পৰীক্ষা কৰি দেখাই দিম যে কেনেকৈ পানীখিনি আমাৰ কাৰণে প্ৰয়োজন হ'ব, এই পানীখিনি। লগতে আৰু এটা বস্তু প্ৰয়োজন, TDSটো আমি কেনেকৈ জুখিব লাগে। এতিয়া ধৰক মোৰ হাতত এইটো এটা আৰ' পানীখিনি মই ইয়াতে ল'লোঁ। এতিয়া সকলোৰে হাতত এই বস্তু নাথাকিব পাৰে। এইটো হৈছে TDS মিটাৰ। সকলো হাতত নাথাকিব পাৰে, মোৰ হাতত আছে, মই দেখাই দিছোঁ। এতিয়া ইয়াত দিয়াৰ লগে লগে ইয়াত শ্ব' কৰিছে, মিটাৰত শ্ব' কৰিছে TDS মানে 32। TDS 32 শ্ব' কৰিছে। তাৰমানে অতি কম মিনাৰেলছ এই আৰ'ৰ পানীখিনিত আছে। এতিয়া মই এই জাৰটোৰ পৰা লোৱা পানীখিনি, জাৰটো মানে আমাৰ এলকালাইন জাৰটোৰ পৰা লোৱা পানীখিনি লৈছোঁ। এইটো জাৰৰ পৰা লোৱা পানীখিনি। ইয়াত যদি মই TDS মেজাৰ কৰোঁ, চাওক 250 মানলৈকে গুচি আহিছে। একেখিনি পানী, আৰ' পানীখিনি এই জাৰটোৰ পৰা পাৰ হোৱাৰ লগে লগে 200 এবভ মিনাৰেলছ ইয়াত সংযুক্ত হৈ গৈছে। এতিয়া এই পানীখিনিত, এইখিনি আৰ' পানী, এইখিনি জাৰৰ পৰা লোৱা পানী, এই জাৰৰ পৰা লোৱা পানীখিনিত মই এইটো pHৰ ৰিয়েজেণ্টটো ইয়াত দি দিছোঁ। চাওক এই কালাৰখিনি, চাওক এই কালাৰখিনি আপোনাৰ জাৰত যিটো গৈছে, তাত জাৰত এখন চাৰ্ট থাকে, pHৰ চাৰ্টখন যদি আমি চাওঁ, এইটো হৈছে, এই কালাৰটো হৈছে এলকালাইন কালাৰ। ইয়াতো থাকিব, আপুনি মিলাই চাব।
এই ড্ৰপটোতো আছে, চাৰ্টখন আছে, ইয়াতোতো এলকালাইন চাৰ্ট হয়, এলকালাইন পানী হৈ গৈছে লগে লগে। আৰু একেখিনি ড্ৰপে মই এই আৰ' পানীখিনিত দিম। চাওক পাৰ্থক্য চাওক। এই কালাৰটো হৈছে এচিডিক কালাৰ। এতিয়া এইখিনি হৈছে, এইটো এলকালাইন হৈ গৈছে, এইটো এচিডিক হৈছে। তাৰমানে আমি আৰৰ পৰা যিমান পানী খাই আছোঁ চব আমি এচিডিক পানী খাই আছোঁ, যিটো স্বাস্থ্যৰ কাৰণে অতিকে ক্ষতিকাৰক। লগতে এতিয়া মই আৰু এটা কথা এইখিনি দেখাইছোঁ, এইটো আৰু আপোনালোকক আৰু এটা আমি ড্ৰপাৰ দিছোঁ, য'ত আপোনালোকৰ ORP বুলি লিখা আছে। এই ORP ড্ৰপটো মই ইয়াত এই পানীটো দিছোঁ, আৰু পানীখিনিত কোনো ধৰণৰ ৰিয়েকশ্যন হোৱা নাই। চাওক কোনো ধৰণৰ ৰিয়েকশ্যন হোৱা নাই, এনেকেই আছে। আৰু ইয়াত এই এলকালাইন ৱাটাৰখিনিত যদি মই দিওঁ, চাওক লগে লগে সলনি হৈ গ'ল। তাৰমানে কি, এই পানীখিনিত এণ্টি অক্সিজেন প্ৰপাৰ্টি আছে আৰু এইখিনিত এণ্টি অক্সিজেন প্ৰপাৰ্টি নাই। তাৰমানে আৰু পানীখিনি আমি মাত্ৰ পিয়াহ গুচাবলৈ খোৱা গৈছে। আৰু সেই একেখিনি পানী এই জাৰটোৰ পৰা পাৰ হোৱাৰ লগে লগে আমি কি পালোঁ, TDS আমাৰ ইনক্ৰিজ হৈ গ'ল, আমি এলকালাইন পানী পালোঁ, যিটো pH লেভেল 8ৰ পৰা 9 মেইনটেইন কৰা যায়। pH ভেলু আকৌ কৈছোঁ 8ৰ পৰা 9 মেইনটেইন হয়, আৰু লগতে আমি এণ্টি অক্সিজেন প্ৰপাৰ্টি পালোঁ। চ' সেই পানীখিনি, এই পানীখিনি যেতিয়া আমি খাওঁ আমাৰ শৰীৰে এবজৰ্ব কৰিব পাৰে, আৰু শৰীৰে সেই পানীখিনি লৈ পেলাই মিনাৰেলছ, লগতে মিনাৰেলছখিনি আমাৰ শৰীৰে পাব পাৰে। সেইকাৰণে আৰু যদি আমি সদায় এচিডিক পানী খাই থাকোঁ, আমাৰ শৰীৰত কি প্ৰব্লেম আহিব পাৰে? প্ৰব্লেম আহিব পাৰে, আমাৰ গেছ ফৰ্ম হ'ব পাৰে, গেছৰ প্ৰব্লেম খুব বেছি হ'ব পাৰে আমাৰ এচিডিক পানী খাই থাকিলে। আৰু পানীবিলাক এচিডিক পানী খোৱাৰ ফলত আমাৰ গেষ্ট্ৰিকৰ আদি কৰি প্ৰব্লেম বেছি হ'ব পাৰে। লগতে চবতছে ডাঙৰ প্ৰব্লেমটো হ'ব এচিডিক পানী খোৱাৰ ফলত আমি যেতিয়া খাওঁ পানীখিনি, আমাৰ এচিডিক খাদ্য, এচিডিক পানী যদি বেছিকৈ খাই থাকোঁ, আমাৰ স্বাস্থ্যটোৱে কি কৰিব, দেহাই কি কৰিব, আমাক নিউট্ৰেল কৰিব চেষ্টা কৰিব। তাৰ ফলত কি কৰিব, সি বডিটো এলকালাইনৰ ফালে নিবলৈ চেষ্টা কৰিব, কাৰণ আপোনাৰ তেজো এলকালাইন হয়, pH ভেলু 8 মেইনটেইন কৰে। যাৰ ফলত সি এলকালাইনত যেতিয়া মেইনটেইন কৰিব চেষ্টা কৰিব, তেতিয়া কি কৰিব, আপোনাৰ দেহত থকা মিনাৰেলছ ক'ত জমা হৈ থাকে, ব'ণ্ডত জমা হৈ থাকে, ব'ণ্ডৰ পৰা সি মিনাৰেলছ ল'বলৈ চেষ্টা কৰিব। সদায় যদি মিনাৰেলছ ব'ণ্ডৰ পৰা লৈ থাকে, তেতিয়া অহা দিনবিলাক কি হ'ব, আমাৰ দেহত মিনাৰেল বা হাড়বিলাক থুনুকা হ'বলৈ আৰম্ভ কৰিব, আৰু দেহত বিভিন্ন হাড়ৰ পেইন ষ্টাৰ্ট হয়। সেইটো হৈছে তাৰ ফল। আমি সদায় এচিডিক পানী খাই থাকিলে আমাৰ হাড়বিলাক দুৰ্বল হৈ যাব। আৰু লগতে বিভিন্ন কাৰণবিলাক আছে, এতিয়া প্ৰেছাৰৰ প্ৰব্লেম হ'ব পাৰে, ইভিন কলেষ্ট্ৰলৰ প্ৰব্লেমো এচিডিক পানী খাই থাকিলে বেছি হোৱাৰ আমি শুনা পাইছোঁ। চ' সেইবিলাক বিভিন্ন কাৰণত আমি এলকালাইন পানীটো খাব সেইকাৰণে লাগে যে আমাৰ দেহৰ কাৰণে অতিকে প্ৰয়োজনীয়। আমি আৰু পানীটো আমাৰ কাৰণে প্ৰয়োজন, এইটো কাৰণে প্ৰয়োজন, সি বেয়া বস্তুবিলাক আঁতৰাই দিয়ে, লগতে ভালখিনিও আঁতৰাই দিয়ে, কিন্তু আমাৰ স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক। সেইকাৰণে এই জাৰটোৰ পৰা যিখিনি পানী পাওঁ সেইখিনি পিয়'ৰলি এলকালাইন, লগতে তাত মিনাৰেলছো এড হয়, লগতে এণ্টি অক্সিডেণ্ট পাওঁ। সেই কথাখিনি বুজাবৰ কাৰণে মই ভিডিঅ'টো বনালোঁ। ধন্যবাদ। আৰু কিবা যদি থাকে, বুজিব লগা থাকে, আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে। ধন্যবাদ।